লক্ষ্মীয়ে সেইখন ঘৰত নাথাকো বুলি কৈছে যিখন ঘৰত অনাহকতে বিনা কাৰণত নাৰী জাতিয়ে কান্দিবলগীয়া হয় তাইলৈকে মাতৃয়ে হওক ধৰিত্ৰীয়ে হওক বেটীয়ে হওক বান্দিয়ে হওক গতিকে বহু কথা থাকে সেইকাৰণে কৈছে খঙৰ চোতত যেনেকৈ মানুহে প্ৰকৃত সত্যটো নেদেখে তেনেকুৱাই হ'ল যে মই কামনাৰ প্ৰকোপত মোৰ স্বামীক মই কামনাৰ পাত্ৰ বুলি ভাবিছিলোঁ মই ভগৱন্তৰ অংশ বুলি নাভাবিলোঁ সেইকাৰণে আমি বিয়াৰ দিনাখন মালা বৰণ কৰোঁতে কি বুলি কওঁ কইনা ক'ব লাগে পুষ্পই নানা বিধি বিদ্যৈ পাৰিজাত উদ্ভৱিষ্ঠা তৱাৰ্থে নিৰ্মিত মাল্যাংগলে ধাম্য হংসছে হে প্ৰিয়তম পাৰিজাতকে আদি কৰি নানা বৰ্ণৰ ফুলে তৈয়াৰ কৰা এই পবিত্ৰ মালা দিলে আপোনাক মই মোৰ স্বামীস্বৰূপে বিশ্বস্বৰূপ স্বামী হিচাপে গ্ৰহণ কৰিছোঁ তদ্ৰূপ স্বামীও ক'ব লাগিব মাংগল্য মাল্যানন ভাতৃ জীৱনে হেতু না কান্তি বধামি তাং জীৱন ময়ো মোৰ জীৱনৰ হকে গাঁঠিও না এই পবিত্ৰ মালা দিনে তোমাক মই অৰ্ধাংগিনী স্বৰূপে গৃহলক্ষ্মী হিচাপে আদৰিছোঁ বিশ্বলক্ষ্মী হ'ব লাগিব তেতিয়া হ'ব কিন্তু সেই ভাৱনা অহা নাছিল তাকে কি হ'ল কৰে তমগুণে অন্ধ চকু ইটো নৰচয় সূৰ্যজনে তাৰ অৰ্থে প্ৰকাশ কৰে মই তামসিকভাৱে মোক ধামি ৰখাত মই মোৰ স্বামীক আচল স্বৰূপটো জানিব পৰা নাছিলোঁ তোমাৰ কৃপাত আজি মই গম পালোঁ মই কোন তুমি কোন তোমাৰ পিতৃ কোন আৰু মোৰ মোহ কৰি বেদুৰ কৰি যোৱাই অহম্মম ভাৱ তুমি আশাহ কৰাই আৰু এটা কথা বাচা বোলে কি মাতৃ এই যে মোৰ অহংকাৰ ভাৱটো ময়েই অমুকৰ পত্নী ময়েই এই নজনী ছোৱালীৰ পত্নী মাতৃ ময়েই তোমাৰ মাতৃ মোৰ যে ভিতৰত এটা অহংকাৰ ভাৱ হৈ আছে মই মোৰ এই ভাৱটো মোৰ তুমি নোহোৱা কৰিব লাগিব এই ভাৱটো তুমি মোৰ নোহোৱা কৰিব লাগিব তজু পাই পখিলো শৰণ লৈলো কৰি খাৰ ভৃত্তৰ সংশয় চেদন কোঠাৰ আৰু তোমাৰ চৰণত শৰণ লৈলো তুমি মোক ভৃত্য বুলি ভাবি মোৰ মনৰ সংশয় চেদন কৰা যেনেকৈ গছ এডাল কাটিলেই নহ'ব যদি তাক ছিন্নমূল কৰিব বিচাৰিছে গছডালৰ ঘাই শিপাডাল কাটিব লাগিব এখেতৰ বেমাৰ এটা হৈছে মই বেমাৰটো নিৰাময় তেতিয়াহে কৰিব পাৰিম সেই বেমাৰটোৰ ঘাই শিপাডাল যেতিয়া কৰিব পাৰিম ৰদ্দি মাৰা বুলি কয় বেমাৰটোৰ ঘাই শিপাও ঘূলিব লাগিব আকৌ যদি অহামত সেইটো উক দিয়ে সেইটো কি হ'ল আৰু যেতিয়ালৈকে বেমাৰৰ ঘাই শিপাডাল চিনাক্তকৰণ কৰিব নোৱাৰি তেতিয়ালৈকে বেমাৰটো নিৰ্মূল নহয় আজিকালি সেইকাৰণে বেমাৰবিলাক নিৰ্মূল নহয় থমাই থৈ দিয়ে হয়নে ঠিক কেনেকৈ কি হয় মায়াক যেতিয়ালৈকে নিৰ্মূল কৰিব পৰা নাযায় তেতিয়ালৈকে নিষ্কাম হ'ব নোৱাৰে আৰু নিষ্কাম হ'ব নোৱাৰিলে ভগৱন্তক হৃদয়ত পাবলৈকে টান আছে সেইকাৰণে কি যে ভৃত্তৰ সংশয়টো চেতন কোঠাৰ এই সংশয় চেতনৰ এই মায়াৰ চেতন কি হ'ব লাগিব হাতত বৈৰাগ্য কোঠাৰ ৰাগৰ বিৰুদ্ধে বৈৰাগ্য আমি কি লাগে 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 কৈ নাথাকোঁ কেনেকুৱা ভাৱ নালাগে 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 হ'ব লাগিব হয়নে গতিকে দিলেই বা আপুনি ল'ব ক'ত আৰু থ'ব ক'ত আৰু তেওঁ নিদিলে আপুনি পাব ক'ত হে কৈছেগৈ নমো নমো কপিল স্বৰূপদেৱ হৰি প্ৰকৃতি পুৰুষসমূহেও কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এই শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আছয় এইবাৰ কি বুলি কৈছে যে মোৰ মনত বৈৰাগ্য ভাৱ আহিব লাগে বিৰাগ ভাৱ আহিব লাগে বিৰাগ ভাৱ আহিবলৈ কি হ'ব লাগিব মোক প্ৰকৃতি আৰু পুৰুষ কি বস্তু মোক বুজাই কোৱা এতিয়া কপিল প্ৰভুৱে মাতৃক কি ক'ব সেই মাতৃ শুনা প্ৰকৃতি জড় আৰু পুৰুষ হ'ল চৈতন্য আৰু এই প্ৰকৃতি আমাৰ শৰীৰত দুটা কি কি পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি অপৰা প্ৰকৃতি 23টা পৰা প্ৰকৃতি এটা জীৱাত্মা হ'ল পৰা প্ৰকৃতি ই নিয়ন্ত্ৰণ কৰে আৰু বাকী 23টা অপৰা প্ৰকৃতি আৰু পুৰুষ চৈতন্য যিজন পৰম পিতৃ যিজন পৰমাত্মা এওঁ স্বতন্ত্ৰ আৰু এই প্ৰকৃতি আৰু পুৰুষ একে নহয় এওঁলোক পৃথক পৃথক যি ইয়াক জানে সেইজনেই নিষ্কাম ভকত আৰু সেইজনেই বৈৰাগ্যলৈকে আহে কোনে যিজনে প্ৰকৃতি কি আৰু পুৰুষ কি প্ৰকৃতিক আমি কি কৰিছোঁ পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি পৰা প্ৰকৃতিৰ 23টা ভাগ আছে অপৰা প্ৰকৃতি এটা সেয়া হ'ল জীৱাত্মা অপৰা প্ৰকৃতি কি কি বাৰু আমাৰ চকু কাণ নাক জিভা ছাল বাক পানী পাত পায়ু উপস্থ ক্ষিতি অপ তেজ মৰুদ্বম ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ ক্ষিতি অপ তেজ মৰুদ্বম 20টা মন 21 বুদ্ধি 22 অহংকাৰ 23 এয়া হ'ল অপৰা প্ৰকৃতি জীৱাত্মা হ'ল পৰা প্ৰকৃতি
অৰ্থাৎ চকু কাণ নাক মুখ ছাল পাত পানী পাত পায়ু উপস্থ এইবিলাকে নিজে নিজে একো কৰিব নোৱাৰে যদি জীৱাত্মাই নকৰায় আৰু তাকেই অপৰা প্ৰকৃতিৰ কামবিলাককে কি বুলি কওঁ ৰমন ৰমন কোনে কৰায় পৰা প্ৰকৃতিয়ে কৰায় কথাষাৰ অলপ কঠিন হৈছে নহয় জানো এটা মই ঢিলা কৰি দিম ৰামচন্দ্ৰ শইকীয়া নামৰ ব্যক্তিজনে কাণেৰে শুনিব তেতিয়াহে যদি তেওঁ কলা নহয় আৰু জীৱাত্মা বা জীয়াই আছে আমাৰ আঞ্চলিকৰ সভাপতিয়ে চকুৰে দেখিব যদি তেওঁ দৃষ্টিহীন নহয় আৰু জীয়াই আছে আকৌ ৰামচন্দ্ৰ শইকীয়া বাবে নাকেৰে উশাহ ল'ব পাৰিব যদি তেওঁ চাইনাচাইটিছ হোৱা নাই নাক বন্ধ হৈ থকা নাই অচেতন হৈ থকা নাই আৰু জীয়াই আছে এখেতে নাকেৰে গোন্ধ পাব যদিহে তেওঁৰ চাইনাচাইটিছ হোৱা নাই কমা হোৱা নাই অচেতন হোৱা নাই বেহুচ হৈ থকা নাই আৰু তেওঁ জীয়াই আছে চুক্তি কি জীয়াই আছে চুক্তি কি জীয়াই আছে বেহুচ হৈ থাকিলেও নাকেৰে উশাহ নৈ কম না কমা বুলি কয় বহুত দিনলৈকে আছে নহয় এই যে চকুৰে দেখা পাওঁ কাণেৰে শুনা পাওঁ নাকেৰে উশাহ লওঁ নাকেৰে নিশ্বাস এৰি দিওঁ গোন্ধ লওঁ বেয়া বস্তু মানে হাঁচিয়াওঁ মুখেৰে খাওঁ কথা কওঁ গালি পাৰোঁ আশীৰ্বাদ দিওঁ বেয়া বস্তু গ'লে বমি কৰিও দিওঁ হাতেৰে চুই চাওঁ চালেৰে স্পৰ্শ কৰোঁ নহয় জানো এই গোটেইবিলাকে ৰমন ৰমন কিয় কৰিব পাৰে যেতিয়ালৈকে জীৱাত্মা আছে যদি জীৱাত্মা নাই যি মুহূৰ্ততে ঈশ্বৰে আমাৰ শৰীৰটো এৰি দি যায় নামৰ আগত কি আহিব বাৰু স্বৰ্গীয় নাহিব জানো মোৰ আইতাৰ নাম আছিল সৰ্বৰী ককাৰ নাম আছিল ইষ্টদেৱ ব্ৰহ্ম আইতাই সেইদিনালৈকে সেন্দুৰ লৈছে যিদিনাখনলৈকে কোনদিনাখনলৈকে সেন্দুৰ লৈছে যিদিনাখনলৈকে ককা ইষ্টদেৱ ব্ৰহ্ম বাচি আছে দ্বিতীয়মান শ্ৰেণী তেতিয়া এদিন আইতাই খুব কান্দিছে গাঁৱৰ বুঢ়ী মানুহবিলাক আহি আইতাক টানি লৈ গৈ সাৰু ভাঙি দিছে আৰু কপালৰ ফুটখিনি মুচি দিলে মই তেতিয়া মাক সুধিলোঁ আইতাৰ সেন্দুৰকণ কিয় মুচি দিলে বোলে আজিৰ পৰা ককা নাই ককা অচিন লোকলৈকে গুচি গ'ল ককা থকাৰ কাৰণে ককাৰ জীয়াই যে আছে তাৰে প্ৰতীক হ'ল সেন্দুৰখিনি ৰঙা নহয় জানো হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান আমেৰিকা ইণ্ডিয়া ভাৰত পাকিস্তান বাংলাদেশ যিয়ে নহওক মানুহ যিয়ে নহওক হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান কছাৰী চুতীয়া আহোম কলিতা তেজ সদায় ৰঙা তেজৰ গ্ৰুপ যিয়ে নহওক তেজ সদায় ৰঙা হিন্দু নাৰীয়ে এই তেজৰ ফুট লোৱা মানে সেন্দুৰৰ ফুট লোৱা মানে স্বামী জীয়াই আছে আৰু স্বামী যদি নাথাকে তেতিয়া কি লয় চন্দনৰ ফুট নহ'লে মৃত্তিকা লয় তাৰমানে কাঠ সংস্কাৰ হৈ গ'ল চন্দন মানে কাঠ চন্দন কাঠ নহয় জানো এটুকুৰা নিদিয়ে জানো অৰ্থাৎ চন্দনৰ ফুট লোৱা মানে মোৰ স্বামীৰ কাঠ সংস্কাৰ হৈ গৈছে আকৌ মৃত্তিকা মানে টেবুল মানে পদুম ফুলৰ গুড়ৰ বোকাখিনি তুলি আনি লাগে তাকে মৃত্তিকা বুলি কয় শুকুৱাই থৈ দিয়ে তাৰে ফুট লয় অৰ্থাৎ মোৰ স্বামী মাটিত মিলি গৈছে তাৰ অৰ্থ হ'ল মৃত্তিকা আৰু চন্দনৰ ফুট হয়নে গতিকে সেইদিনাখনে আইতা সৰ্বৰীৰ ৰঙা ফুট মোচা গ'ল যিদিনাখনে ইষ্টদেৱ ব্ৰহ্ম ঢুকাল এতিয়া তালিব্য খ পেট কাটা ৰ আৰু ই লগ লগাই দিছিল সৰ্বৰী তালিব্য খ ৰঙা সেন্দুৰৰ ৰ আৰু ইষ্টদেৱৰ ই তিনিটা মিলাই দিয়ক শ্ৰীটোত তিনিটা আখৰ নাই জানো স মানে শৰীৰ ৰ মানে ৰমন ই মানে ঈশ্বৰ অৰ্থাৎ ঈশ্বৰ থকালৈকে ৰমন কৰি থাকিব ৰংচঙীয়া হৈ আছে চকুৰে দেখিব কাণেৰে শুনিব নাকেৰে ক'ব গোন্ধিব উশাহ ল'ব হাঁচিয়াব মুখেৰে কথা ক'ব বমি কৰিব খাব উগাৰি দিব হামিয়াব নকৰিব জানো কেতিয়ালৈকে যেতিয়ালৈকে ঈশ্বৰ আছে ওলাই গুচি গ'ল শৰীৰটো বিধৱা হ'ল মৰাশতে চকুৰে দেখিব নে কাণেৰে শুনিব নে নাকেৰে গোন্ধিব কওক শৰীৰটো বিধৱা হৈ নগ'ল জানো সেইকাৰণে শৰ কোনো জাত নাই আমি কি কওঁ শটো নিলে নে পালে বুজি এতিয়া প্ৰকৃতি বুজিলে নহয় এই যে ৰমনটো যে কৰে যে ৰমনটো কৰাই সেই হ'ল পৰা প্ৰকৃতিৰ জীৱাত্মা সেই জীৱাত্মাটো ওলাই গুচি যাব এই শৰীৰটো ভেল প্ৰকৃতি গতিকে ই কি নহয় চৈতন্য নহয় ই স্বতন্ত্ৰ নহয় স্বতন্ত্ৰ ঈশ্বৰ হয়নে গতিকে আমি কি কৰোঁ অনাত্মা দেহ কওঁ আত্মা বুদ্ধি কৰি হৰি 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 তুমি পৰমাত্মা হয়নে তেওঁহে পৰমাত্মা কিন্তু আমি এই অনাত্মা দেহটোকে আত্মবুদ্ধি কৰি থাকোঁ এইটো অনাত্মা দেহ এইটো প্ৰকৃতি কিন্তু পুৰুষ তেওঁ এই পুৰুষে এৰি দিয়াৰ পিছত শৰীৰটো বিধৱা হৈছে সেইকাৰণে স্বামী মৰাৰ পিছত বিধৱা যেনেকৈ হয় মানুহৰ মৃত্যুৰ পিছত নামটো ল'লেও স্বৰ্গীয় বুলি কয় এই কথাটোকেই যে প্ৰকৃতি পুৰুষনো কি মোক বুজায় এবাৰ আমি ভগৱান শব্দলৈকে আহিছোঁ ভ গ ৱ আ
ন ভগৱান নহয় জানো এইবাৰ ভগৱান শব্দটো ভাবিছা ভ মানে ভূমি গ মানে গগন ব মানে বাৰিচ মানে পানী অ মানে অগ্নি ন মানে নভমণ্ডল অসমীয়াত কৈছোঁ আমি ভূমিৰ অধিকাৰী ভগৱান আকাশৰ শেষ সীমা ভগৱান পানীৰ অধিকাৰী ভগৱান আৰু অগ্নিৰ বিভূতি ভগৱান অগ্নিৰ তিনিটা বিভূতি অগ্নিৰ তিনিটা বিভূতি জানেনে আপোনালোকে পৃথিৱীত থাকিলে অগ্নি বুলি কওঁ অন্তৰীক্ষত সূৰ্য মধ্যত বিদ্যুৎ একেই অন্তৰীক্ষত সূৰ্য আৰু যেতিয়া বৰষুণ অহাৰ আগে আগে মেঘে গাজনি মানে নে নামানে জুই দেখোঁ নে নেদেখোঁ লাইটেনিং বুলি কওঁ বিজুলী অৰ্থাৎ অন্তৰীক্ষত সূৰ্য মধ্যত বিদ্যুৎ বসুমতীত অগ্নি অগ্নিৰ এই তিনিটা বিভূতি আৰু যাৰ এই তিনিটা বিভূতি আছে তেওঁৱেই এই নভমণ্ডলৰ হৰ্তা কৰ্তা বিধাতা 815 নম্বৰ ঘোষাত মাধৱদেৱে সংজ্ঞাটো দিছে অচিন্ত শকতিৰ প্ৰতি হৰি 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 তুমি কৃপাময় দেৱ অগতিৰ গতি তুমি সত্য সনাতন হৰি 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 হৰিয়ে কোৱা নাই জানো 815 নম্বৰ ঘোষাত মাধৱদেৱে সিদ্ধান্ত দিছে ভৰ্তা কোন নভমণ্ডল সেইজনে ভগৱান বান নহয় দে ভগৱান ৱাব্য বঙালীত বান বুলি কয় কাৰণ ৱাব্যটো নাই অসমীয়াত ভগৱান অসমীয়াত ৱেদ বুলি ক'ব লাগে বঙালীহে বেদ বুলি কয় কিয় কাৰণে তেওঁলোকে ৱাব্যটো ব্যৱহাৰ নকৰে ৱাব্যটো নাই তেওঁলোকৰ তাত তেওঁলোকৰ আৰু অসমীয়া ভাষাটো বহুতে বহুত ধৰণে কয় নুশুনিব অসমীয়া ভাষাৰ আইতাকৰ নাম সংস্কৃত অসমীয়া ভাষাৰ মাকৰ নাম কি তেতিয়াহ'লে মাগধী প্ৰাকৃত অসমীয়া ভাষাটোৰ মাকৰ নাম মাগধী প্ৰাকৃত মাগধী প্ৰাকৃতৰ মাকৰ নাম সংস্কৃত সংস্কৃত আমাৰ আইতা সংস্কৃত ভাষাটো ৱাব্য আছে মাগধী প্ৰাকৃতটো ৱাব্য আছে সেইকাৰণে অসমীয়া ভাষাটো ৱাব্য আছে কোনোবাই কোৱাৰ দৰে কোনোবা বেলেগ ভাষাৰ পৰা অসমীয়া ওলোৱা নাই বঙালী ভাষাৰ পৰা অসমীয়া ওলোৱা নাই বঙালী ভাষাৰ পৰা অসমীয়া ওলালে বঙালী ভাষাটো ৱাব্য থাকিলেহেঁতেন বঙালী ভাষাৰ ৰটো পেটটো কাটা হ'লে বঙালী ভাষাৰ পেট কাটা ৰ নাই ফুট দিয়া ৰ আছে বঙালী ভাষাত খটো চ উচ্চাৰণ কৰে নে নকৰে অসমীয়া ভাষাত খটো খ কয় চটো চ কয় তেওঁলোকে আমি বিশেষ বুলি মাতোঁ যেতিয়ালৈকে সবিলাক দ্বিত্ব নহয় তেতিয়ালৈকে চ নহয় বিশেষ শব্দৰ পিছফালে জকাৰ দিলেহে বিশেষ হয় আমি কি কওঁ বিশ্বাস বঙালী মানুহে কি ক'ব বিশ্বাস হিন্দীত কি বুলি ক'ব বিশ্বাস হয়নে উচ্চাৰণ ভেদ গতিকে খটোক খ উচ্চাৰণ কৰোঁ অসমীয়াত কোমল খ হয় বঙালীত খটোক চ উচ্চাৰণ কৰে তেওঁলোকে তালব্য খ দন্তীয়া খ মূৰ্ধন্য খ পেট কাটা খ একো নাই চব চ মোৰ ভয় লাগে কেতিয়াবা কাৰণ এইকাৰণে 1 2 3 4 5 6 7 8 9 10 আচলতে এটা আমাৰ অসমীয়া মানুহে ক'ব বিচাৰিছে 1 2 3 4 5 6 7 8 9 10 10টো নকয় আজিকালি 10 বুলি কয় মোক 10 টকা দিয়াচোন এজন মানুহৰ উপাধি দাস কি ক'ব দাস বাপ নাহিল দেখোন দাস বাপ নাহিল কেতিয়াবা দেখোন কহয় মাধৱ দাসে কৰি দিব কহয় মাধৱ দাসে কিনো তপ খাইলা নে কি কয় বাজ এনেকৈ গাই দিব বৰগীত কাৰণ ইংলিছ মিডিয়াম মানে কহয় মাধৱ দাসে কিনো তপ খাইলা হয় নাই আৰু ঘোষাত কৈ দিব দাসৰো দাস তানৰ দাস ভৰিলোঁ আমি কাৰণ 10টো গুচি 10 হ'ল যেতিয়া আৰু দাস গুচি দাস হ'বলৈকে কি থাকিল আৰু কাৰণ ইংলিছততো দন্তীয়াখন এছেই লিখে হয় নহয় এই বেলেগ নালাগে এই বঙাল মানত গ'লেই গম পাব দাসটো দাস হৈ যায় অসমীয়া নকলেও চলে তাত হয় নে নহয় গতিকে সন্তানক শুদ্ধটো শিকাই দিব ইংলিছ মিডিয়ামত পঢ়াটো মই বেয়া বুলি নকওঁ কিন্তু নিজৰ ভাষাটো শুদ্ধকৈ শিকাই দিব গালি পাৰিবও নাজানে আজিকালি সেইকাৰণে খং উঠিলে ইংলিছতে গালি পাৰে অসমীয়াত গালি পেলাই বুজিও নাপায় ল'ৰা ছোৱালী আজিকালি গতিকে ভাষাৰ এই দুৰৱস্থা দেখি পেলাই মোৰ ভয় লাগিছে গতিকে শুদ্ধকৈ শিকাই দিব কাৰণ এইকাৰণে শুদ্ধকৈ শিকাই দিব কৈছোঁ সৰুতে ল'ৰা ছোৱালীবিলাকৰ মুখস্থ শক্তিটো খুব বেছি থাকে ডাঙৰ হ'লে এনেকুৱা বয়সত শইকীয়া বাপে হওক আমাৰ সভাপতি বাপে হওক এনেকুৱা বয়সত বুজি পায় কিন্তু এতিয়া বাপে কি কৈ আছে বাপে কোৱাতটো কৈ আছে ঘৰ পালে চব পাহৰি যাম কিয় কাৰণে তলি ফটা বাল্টিং এতিয়াতো জ্বালাই কৰি লাভ নাই হয় নাই গতিকতে সৰু অৱস্থাতে তেওঁলোকক মুখস্থ কৰাই দিয়ক এই বুদ্ধিটো কিয় কৈছোঁ শংকৰদেৱৰ বৰগীতখিনি কমলা গায়ন নামৰ মানুহ এজনে ভকত এজনে ৰিহাৰ্চেল কৰিবলৈকে নিওঁতে পুৰি গ'ল কিন্তু তাৰ আগতে মাধৱদেৱে 16টা বৰগীত মুখস্থ কৰিছিল ৰাগে পদে মুখস্থ কৰি কি কৰিলেগে নিজে অভিমানটো দেখুৱা নাই ল'ৰা ছোৱালী এগালমান ধৰি আনি শিকাইছে
যেতিয়া শংকৰদেৱে দুখ কৰিছে মাধৱদেৱৰ আগত বঢ়াৰ পো আতি কষ্টে গীতখানি কহিলোঁ কমলা গায়নে নিওঁতে বনপুৰা জুইত পুৰিলে মই আৰু কাপ নধৰোঁ তুমি গীতখানি কৰা তেতিয়া মহাপুৰুষ মাধৱদেৱে শংকৰদেৱক ক'লে কেইটামান বমি কৰি দিম মনে মনে ভাবিছে আৰু তেওঁ নিজে সেই নকৰি ল'ৰা ছোৱালী গোপাক মাতি আনি শংকৰদেৱত কৈছেগৈ মই যি যি গীত গালোঁ এতিয়া গুৰুজনৰ আগত গোৱা তে গুৰুজনে কৈছে এইবিলাক দেখোন মোৰ গীত বোলে ইহঁতে গিলি থৈছে তাৰমানে শংকৰদেৱৰ গীতখিনি মাধৱদেৱে মুখস্থ কৰি এই ল'ৰা ছোৱালীবিলাকক শিকাই দিলে কি সিহঁতৰ মুখস্থ হৈ থাকিলে নাথাকিল হয়নে মানে 4বাৰ আক্ৰমণ কৰিছে মিংগি মাহাতি লোৱাই মানৰ সেনাপতি কোন আছিল মিংগি মাহাতি লোৱা মদে ভাতে খাইছিল জালি কাটিছিল আমাক হয়নে জালি কাটিছিল মানে 20 হাত ওখকৈ চাং বনাবগৈ চাঙৰ ওপৰত মানুহবিলাক উঠাই দিবগৈ তলত জুই দিব যিয়ে জাপ দিব তাক দুটুকুৰ কৰি কাটিব জাকি মাৰি কটা বুলি কয় ভাল ভাল ছোৱালীবোৰ ধৰি লৈ গ'ল 4বাৰ মানে কাটিলে নামঘৰ জ্বলাই দিলে খাচীপাত কাটিবলৈ কিন্তু তথাপিতো 1000 এটা ঘোষাৰ এটাও নকমিল কীৰ্তনৰ 196টা ঘোষাৰ এটাও নকমিল তেতিয়াতো লেপটপো নাছিল মোবাইলো নাছিল টিভিও নাছিল আৰু কেনেকৈ থাকিল পুৰুষে পুৰুষক দিলে বিয়া নামবোৰ আই নামবোৰ আমাৰ আইতাহঁতেতো স্কুল যোৱা নাছিল কিন্তু বিয়া গীতটো ভুলকৈ নাগায় কাৰোবাৰতো অসৌচত ভালকৈয়ে তেওঁ শিশুলি গায় কেনেকৈ শুনি নহয় জানো গতিকে সেই বুদ্ধিটোকে কৰক উঠি অহা প্ৰজন্মক আপোনাৰ সৰু সৰু এই অৱস্থাতে যিটো মুখস্থ শক্তিটো ভাল পুৱাৰ গীত দুপৰীয়াৰ গীত আবেলিৰ গীত বিয়লিৰ গীত ৰাতিৰ গীত শিকাই দিয়ক দিহানাম বহুত হ'ল ঘোষানাম শিকাই দিয়ক দিহানাম কি জানি আমাৰ এইখন প্ৰাথমিকতে 6টামান দল ওলাব নেই কিন্তু এই প্ৰসংগৰ নামখিনি গোৱা মানুহৰ অভাৱ ঘটিছে ইয়াতো অলপ আহকচোন দেই গতিকে সকলোখিনিয়ে ভাল কিন্তু মুখস্থ কৰাই দিয়ক সৰুতেই পিছত বুজি পাব কি হৈছে যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে তিতা নাখায় গুড়ৰ লগত মৌৰ লগত আমি তিতা জাতীয় ঔষধবিলাক খুৱাই দিওঁ গুড় আৰু মৌ মিঠা পাই পেলাই খাই দিয়েগৈ পেটত যেতিয়া ঔষধটো পৰেগৈ ঔষধে তেতিয়া তাৰ কাম কৰিবলগীয়া আৰম্ভ কৰে গতিকে এতিয়া তিতাই পাওক কেহাই পাওক মুখস্থ কৰাই দিয়ক এদিন গৈ গম পাব যে আমাক যে আমি টান পাইছিলোঁ আমি মুখস্থ কৰিব জানে আইতাহঁতে যে শিকাই দিছিল মাহঁতে শিকাই দিছিল আজি কামত লাগিলে কাৰণ যদি শিকাই নিদিয়ে এদিন ভকত হ'বগৈ শৰণো ল'বগৈ ঘৰত ভকত আহিছে আদৰিবও নাজানিবগৈ অন্ততঃ আজি মোৰ গৃহ তীৰ্থটো অধিকতো গাব পাৰিব বিদায় বেলিকাটো বলি নিগততে গাব পাৰিব নহ'লে কিন্তু সময়ত বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা হ'লে যে কলমটো কামুৰি ৰাখে ৰাতি টোপনি ক্ষতি কৰি পঢ়ে দেখোন পৰীক্ষা হ'লত কিয় মুখস্থ লিখিব নোৱাৰে কাৰণ ৰাতি টোপনি ক্ষতি পঢ়িলেই মুখস্থ নহয় ৰাতিপুৱা সোনকালে সাৰ পাই পেলাই মুখস্থ কৰিব লাগিব যিয়ে দুখ মোকালিতে শয্যা ত্যাগ কৰিব পৰা নাই সি তাৰ ব্ৰেইনে কাম নকৰেগৈ ৰাতি টোপনি ক্ষতি কৰিলেই নপঢ়িব গতিকে পঢ়াৰ ধৰণ আছে আৰু পঢ়াৰ লক্ষণ আছে পঢ়াৰ প্ৰকাৰ আছে তেতিয়াহে পাৰিব নহ'লে সকলোৱে মুখস্থ কৰিব নোৱাৰে গতিকে যেতিয়া মুখস্থ কৰিব পৰা সময় থাকে তেতিয়াই মুখস্থ কৰাই দিব এইটোতো বুজিটো পাব মনত ৰ'ব জানো এখেতক যদি মই 10টা শব্দ কৈ পেলাই কওঁ কালি মুখস্থ দিব এটাও নোৱাৰিব চব পাহৰিব কিয় কাৰণে এতিয়া সংসাৰৰ বিভিন্ন যাতনাই দি এই হেড অফিচ ভৰ্তি হৈ আছে কমটি যাবৰ সময় আছে ইয়াতে এই জাবৰ খোপা পেলাই দিব নোৱাৰে নহয় এইটোতো কম্পিউটাৰ নহয় ইৰেজ কৰি দিবগৈ গতিকে তাত জাগা ওলাবৰ কাৰণে বুদ্ধি আছে সেই বুদ্ধি শিকাব এই যে জাবৰ খোপা সোমাই আছে মগজুৰ ভিতৰত এই সোমাই থকা মগজুৰ জাবৰখিনি কেনেকৈ উলিয়াব পাৰি খালী ঠাই সৃষ্টি কৰিব পাৰি ভাল কথা কেনেকৈ মনত ৰাখিব এতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিক তাকেই শিকাব এইবাৰ কি হৈছেগৈ যি যুগ কহিছোঁ পূৰ্বে ঋষি সমস্তত তাকো আজি তজুৱাগে কৰিব বেগত হে মাতৃ মই ঋষি সমস্তৰ আগত যুগ কহিছোঁ যুগবিলাক কৈছোঁ কি যুগ যম নিয়ম প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি যোগং অষ্টাংগানী মই যোগৰ 8টা অংগৰ বিষয়ে ইতিমধ্যে মই ঋষিবিলাকৰ আগত কৈছোঁ যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি এইবিলাকৰ কথা মই আগতে কৈছোঁ আৰু আজি তোমাক মই পুনৰ কম তাকো আজি তজুৱাকে কৰিব বেকত যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তকাৰী জীৱৰ বন্ধ মুখ্যৰ নিদান সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান আৰু মই তোমাক যিটো যুগৰ কথা ক'ম সেইটো চিত্তক নিয়ন্ত্ৰণ কৰিলেহে বুজিব পাৰিবা চিত্তক নিয়ন্ত্ৰণ কৰিলেহে বুজিব পাৰিবা
এতিয়া চিত্তক নিয়ন্ত্ৰণ কেনেকৈ কৰিব মাধৱদেৱে লিখিছে তুমি চিত্ত বৃত্তি মূৰ 129 নম্বৰ ঘোষা প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নথবন্ত চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মোক ভগৱন্ত অৰ্থাৎ হে ভগৱন্ত তুমি মোক তেতিয়াহে কৃপা কৰিবা মই যেতিয়া কৃপাৰ উপযুক্ত হ'ম কেতিয়া কৃপাৰ উপযুক্ত হ'ম তুমি চিত্ত বৃত্তি মোৰ হ'ব লাগিব অৰ্থাৎ তুমি চিত্ত বৃত্তিখিনি মোৰ বৃত্তি মানে প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি ঈশ্বৰ আছে কেনেকুৱা বুলি যদি কোনোবাই প্ৰমাণ চায় মৰালৈকে নাপায় প্ৰমাণ ক'ত লাগে কোৰ্টত লাগে আই উইটনেছ এজিউম আদাৰ্ছ চকুৰে দেখা অনুমান আৰু আগম এই তিনিটা প্ৰমাণ কোৰ্টত লাগে নামঘৰত নালাগে কিহৰ কাৰণে তুমি সৰ্বসাক্ষী আত্মসাক্ষীকে কওঁ তুমি মোক বান্ধা মই তোক বান্ধো 14 সাক্ষীক বান্ধিবাক নহয় অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী কঁঠাল চোৰৰ 28 হাঁহ চোৰৰ পাকি আছিল যি অপৰাধটো কৰিছে সেই অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী গতিকে ভগৱন্তৰ প্ৰমাণ নিবিচাৰিব বিকল্প ভগৱন্তৰ বাদে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তিনি তাপৰ পৰা প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনিটা সংস্কাৰৰ পৰা মুক্তি দিওঁতা কোনো নাই তাপত্ৰয়ো উন্মীলনম আদি ভৌতিক আধ্যাত্মিক আদি দৈবিক এই তিনিটা তাপৰ পৰা প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰৰ পৰা মুক্তি দিওঁতা বিকল্প ভগৱন্তৰ বাদে নাই গতিকে ভগৱন্তৰ বিকল্প নাই স্খলন বিপৰ্যয় কোনটো কৈছে বিবাহৰ প্ৰাক মুহূৰ্তটো যদি কোনোবাই ইচ্ছাকৃতভাৱে নিজৰ পুৰুষত্ব আৰু সতীত্ব নাশ কৰে তাকে স্খলন বোলে ভগৱন্তে তাক ইচ্ছাকৃতভাৱে যিবিলাকে কৰিছে তাক কেতিয়াও কৃপা নকৰে নিদ্ৰা সময়মতে যদি তেওঁ জাগিব নোৱাৰে অৰ্থাৎ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে সময়ৰ কাম যদি সময়ত নকৰেগৈ সময়ত যদি নাজাগে ব্ৰহ্ম মুহূৰ্তত যদি তেওঁ বেমাৰী নহ'লে যদি তেওঁ নামি আহিব নোৱাৰে তেতিয়াহ'লে তেওঁ জীৱনত সফলতা লাভ কৰিব নোৱাৰিব স্মৃতি স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন ভাল ভাল কথাবোৰ মনত ৰাখিবলগীয়া অদৰকাৰী কথাবোৰ পাহৰি যাব পাৰিব লাগিব আৰু যদি তাকে কৰিব নোৱাৰে ক্ষমাশীল ধনী কেতিয়াও হ'ব নোৱাৰিব আপুনি ক্ষমাৰ পাত্ৰ হ'ব লাগিলে আপোনাক অপৰাধ কৰা মানুহজনৰ অপৰাধ আপুনি পাহৰিব পাৰিব লাগিব আপোনাক মা দেউতাৰ নামত গালি দিয়া মানুহজনক আপুনি পিছদিনাখন গৈ পেলাই ক'ব পাৰিব লাগিব আপোনাৰো কিবা খং উঠি আছিল চাগে ময়ো সেই মুহূৰ্ততে আহি পাব লাগে না আপুনি কওঁ বুলি কোৱা নাই মই জানিছোঁ আপুনি কিন্তু মোক বেয়া পাই নাথাকিব দে এই বুলি কৈ গুচি আহক মানুহজনে কি ব্যৱস্থা কি কাৰণে মই ইয়াক গালি পাৰি মৰিছিলোঁ তেওঁৱেই গালি পাৰিছে আকৌ ময়ে তেওঁৰ তাত গৈছোঁ গতিকে অশিক্ষিত বুলি আমাৰ আইতাহঁতক ককাহঁতক কেতিয়াবা ভাবিব নালাগে তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা নাথাকিব পাৰে হয়নে কিন্তু তেওঁলোকৰ সামাজিক শিক্ষাখিনিতো আছে মামা ককা পেহা জেঠা কা কি ক'ব লাগে সম্বোধন আচৰণ লজ্জা লাজ আসন ভূষণ বাক্য ব্যৱহাৰ কোনে শিকালে আইতা মাই তে শিকাব পাৰিছে মানে তেওঁলোকে জানে জানা মানুহখিনি কেনেকৈ অশিক্ষিত বুলি কয় গতিকে আনুষ্ঠানিক শিক্ষা নাথাকিলেই এই ককা আইতাহঁতক কেতিয়াও অশিক্ষিত বুলি ক'ব নালাগে আজিকালি তাৰমানে আউটডেটেড বুলি কয় অশিক্ষিত বুলি কয় মই দুখ পাওঁ কাৰণ সেই মাতৃভাষা মাৰ মুখত যিভাৱে ভাষা শিকিছোঁ সেইখনে মোৰ প্ৰথম বিচনা য'ত মই হাগিমুতি দিছিলোঁ কিন্তু মই এটা কথাই বুজি নাপাওঁ আমি যেতিয়া মাতৃগৰ্ভত আছিলোঁ মাৰ পেটততো জাগা কম হোৱা নাছিল ঠাই কম হোৱা নাছিল তেতিয়াহ'লে বাপেক মৰাৰ পিছত যে মাকৰ থাকিবলৈকে ঠাই নাই মাকক যে বাজত থৈ আহে অংকটো মই বুজি পোৱা নাই পাইছা নহয় বুজি দেই গতিকে সঁচাকৈ যদি আমি শংকৰদেৱৰ আদৰ্শ লৈছোঁ সঁচাকৈ যদি কৃষ্ণদেৱক মানিছোঁ সঁচাকৈ যদি ৰাম নামৰ ৰাতুৰ স্থানত শৰণাপন্ন হৈছোঁ সঁচাকৈ যদি ভজনীয় ভকতক আশ্ৰয় লৈছোঁ তেতিয়াহ'লে নিশ্চয় মাক দেউতাকক বাজত উলিয়াই নথব বিবেকে নকয় বিবেকে তেতিয়া নক'ব যেতিয়া ভক্তি কি বস্তু জানিব সেইকাৰণে কৈছে সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তকে জীৱৰ বন্ধ মুখ্যৰ নিদান আৰু চিত্ত নিয়ন্ত্ৰণ নকৰিলে বান্ধ খাই থাকিব আৰু চিত্তক নিয়ন্ত্ৰণ কৰিলে মুকলি হ'ব আৰু এনেদৰে এদিন মনত যেতিয়া ত্যাগৰ ভাৱনা আহিব কি হ'ব জানে হেয় শূন্য হেতু শূন্য জ্ঞেয় শূন্য প্ৰাপ্তি শূন্য প্ৰাকাম্য শূন্য চিত্তা শূন্য হ'ব অৰ্থাৎ যি জানিব লগা আছিল জনা হৈ গ'ল যি পাব লগা আছিল পোৱা হৈ গ'ল যি হেৰুব লাগিছিল হোৱা হৈ গ'ল যি দেখিব লাগিছিল দেখা হৈ গ'ল আৰু একো বাকী নাই দেখিব লগা যি আছিল দেখা হৈ গ'ল পাব লগা যি আছিল পোৱা হৈ গ'ল দিব লগা যি দি আছিল দিয়া হৈ গ'ল হেৰুব লগা যি যি হৈ গ'ল জানিব লগা যি যি জনা হৈ গ'ল আৰু কি আছে যিকোনো মুহূৰ্তত তেওঁ যাবৰ কাৰণে সাজু তাকে কি কয় হেয় শূন্য হেতু শূন্য জ্ঞেয় শূন্য প্ৰাপ্তি শূন্য
প্ৰাকাম্য শূন্য চিকিৎসা শূন্য এনেকুৱা ধৰণৰ এয়া চিত্ত বিমুক্তি প্ৰজ্ঞা বুলি কয় কাৰ্য বিমুক্তি প্ৰজ্ঞা বুলি কয় আৰু যেতিয়া চিত্ত বিমুক্তি প্ৰজ্ঞা কাৰ্য বিমুক্তি প্ৰজ্ঞা জানিব তেতিয়া এটা মুকলি হৈ যাব মুকলি সেইটো ধাৰ খোৱা জীৱ নহয় আৰু এখেতে মোক 1000 টকা দিছিল ল'ৰাৰ এডমিশ্যনৰ সময়ত মোৰ গা বেয়া হ'ল এখেতে মনে মনে ভাবি আছে ব্ৰহ্মই পইচাকেইটা নিদিয়াকৈ মৰিব যেন পাওঁ আৰু কেইদিনমান বাচি থাকে এতিয়া মই যদি পইচাকেইটা নিদিয়াকৈ মৰোঁ আকৌ জন্মিব লাগিব এখেতে গুচি গ'ল পৃথিৱীৰ পৰা এখেতে মোৰ পৰা পাবৰ কাৰণে জন্মিব লাগিব আৰু মই এখেতক দিবৰ কাৰণে জন্মিব লাগিব এতিয়া এখেতৰ বুদ্ধি এটা আছে মোক আহি পেলাই যদি কয় ব্ৰহ্ম আপোনাৰ ল'ৰা মানে মোৰ ল'ৰা আপুনি আৰু ভাবি নাথাকিব মই সেইটো আপোনাৰ ল'ৰাক পঢ়াৰ কাৰণে দিছিলোঁগৈ মোক আপুনি সেইটো উভতাই দিব নালাগে দিয়ক মুকলি হৈ গ'ল হয়নে অন্তত এওঁ মুকলি হৈ গ'ল যদি এওঁ নিজে মুকলি নহয় তেওঁ বান্ধ খাব মোৰ কাৰণে গতিকে এওঁ পাবৰ কাৰণে জন্ম হ'ব মই দিবৰ কাৰণে জন্ম হ'ম যেনেকৈ ৰাম আৰু ভৰতৰ হ'লগৈ ভৰতে ৰামৰ খৰমযোৰ লৈ সিংহাসনত থৈ শাসন কৰিলে আৰু ৰাম ঘূৰি অহাৰ পিছত ৰামে ভৰতক ক'লে কিবা অসুবিধা হ'ল নেকি দাদা আপোনাৰ খৰমযোৰকে চাই প্ৰজা শান্ত হৈ থাকিল অহা জন্মত মোক আকৌ লাগে ৰামে বাধ্য হৈ তথাস্থ বুলি ক'লে কাৰণ ইমান ত্যাগী ভৰত তেতিয়া ৰামে ক'লে তুমি পাবৰ কাৰণে আহিব লাগিব আৰু মই পিন্ধিবৰ কাৰণে আহিব লাগিব ৰাম কৃষ্ণ হৈ আহিল খৰমযোৰ পিন্ধিবৰ কাৰণে আৰু ভৰত উদ্ধৱ আহিল খৰমযোৰ পাবৰ কাৰণে ৰাম গৈ কৃষ্ণ হ'ল ৰংটো সলাই আহিলে ৰাম ৰাতুল বৰ্ণৰ ভৰত গৈ উদ্ধৱ হ'ল ঠগ খালে কোনে জাম্বৱন্তই ৰং বেলেগ হ'ল যেতিয়া যুদ্ধ হ'ল ইমান দিনৰ যুদ্ধত তেতিয়া জাম্বৱন্তই চিন্তা কৰিছে কোন বাৰু এওঁ তেতিয়া কৃষ্ণ কৈছে চোৱাচোন চিন্তা কৰি মই কোন তেতিয়া কৈছে তোমাক কাকতে মোৰ লগ পোৱা যেন লাগে এনেকুৱাই কেঁকুৰা চুলি নাকটো পোন দাঁতকেইটা ডালিমৰ গুটি যেন হাত ভৰিবোৰ পদুমৰ ঠাৰি যেন ইমান লয়লাস এই ভংগীমা মুখত মিচিকে হাঁহি তেতিয়া শেষত যাব মানে কৈছে কদাচিত তুমি কালাৰটো চেঞ্জ কৰি অহা নাইতো মানে কালাৰ চেঞ্জ কৰ বুলি কৈছে আগে নি চিনিলোঁ দেৱ দামোদৰ এবেকহে জানিলোঁ দেৱ দামোদৰ তেন্তে তুমি শ্ৰীৰাম তুমি এই ত্ৰেতা যুগৰ শ্ৰীৰাম নহয়তো এতিয়া গম পাইছে বুঢ়া গতিকে ভগৱন্তই ৰং সলনি কৰি আহে কেতিয়াবা আপোনাৰ সন্তান হৈ আহিব কেতিয়াবা পিতৃ মাতৃ হ'ব কি ৰূপত আহে আলহী হৈ নাহে দেই অতিথি হৈ আহে আলহী মানে কাক কয় এখেতে বিহুৰ সময়ত যি জোঁৱায়েকক কি ক'ব জীয়েকক ক'ব ঐ জোঁৱায়েক লৈ প্ৰথম দিনা নহ'লেও প্ৰথম সপ্তাহৰ ভিতৰত কিন্তু আহি যাবি মাতিছে যাক নিমন্ত্ৰণ দিয়া হয় আলহী আৰু যি নিমন্ত্ৰণ নোহোৱাকৈ মাজৰাতি ওলাব পাৰেহি এতিয়া ভগৱানৰ অতিথি হৈ আহে আলহী হৈ কমেইহে আহে বেমাৰ বিপদ মৃত্যুই কৈ আহে নেকি এখেতে অফিচত যেতিয়া কাম কৰিছিল জ্বৰে ক'ব নেকি হেৰি মই পৰহি আবেলি আপোনাৰ গাত উঠিম আপুনি এডভান্স ছুটি লৈ থ'ব জ্বৰটোৱে ক'ব নেকি 10 মাহ 10 দিন মাকৰ পেটত সোমাই থকা মানুহটোৱে গম নাপায় যে 10 ছেকেণ্ড আগতো গম নাপায় তেওঁৰ যে মৃত্যু হ'ব হয়নে গতিকে বিপদ কৈ নাহে অযাচিতে আহে আকস্মিকতে আহে গতিকে প্ৰত্যেকটো মুহূৰ্তৰ কাৰণে আমি নিজকে সাজু কৰি থৈ দিব লাগিব গতিকে সেইকাৰণে কৈছে যে চিত্তই হ'ল জীৱৰ বন্ধ আৰু মুখ্যৰ নিদান বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নৈ গতিকে বিষয়বোৰৰ প্ৰতি যেতিয়া আসক্ত হ'ব মই মোৰ যেতিয়া ক'বগৈ আৰু তেতিয়া তেওঁ বান খাব অন্ধ হ'ব মন শুদ্ধ হেতু ভক্তি বিনে আন নাই যেতিয়ালৈকে মনটো শুদ্ধ নহয় তেতিয়ালৈকে প্ৰত্যেকটো বিষয়তে স্বাৰ্থ দেখিব যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টেল অফিচবিলাকত আগতে এতিয়া কি মই নাজানো আগতে তাৰমানে অফিচাৰজনে ভাবে এই ফাইলটোৰ কাম কৰিলে মোৰ লাভ হ'বনে নহয় যদি নহয় সেইটোত ফাইল নুখুলি এনেকুৱা মানুহো পাইছোঁ সেই ফাইলটোকে নোহোৱা কৰি যাব পাইছেতো কৈছে সেনেকুৱাকৈ যদি প্ৰত্যেক বিষয়তেই যেতিয়া আসক্তি হ'বগৈ কি হ'ব তেওঁ অন্ধ হৈ যাব তেওঁ গম নোপোৱাকৈ পাপৰ পাহাৰ বৃদ্ধি পাব কিহৰ কাৰণে তেওঁৰ বিবেচনা শক্তি নাই মন শুদ্ধ হেতু ভক্তি বিনে আন নাই আৰু যাৰ মন শুদ্ধ কোনটো ফাইল দৰকাৰী কোনটো অদৰকাৰী ক'ত কথা নাই ক'ত লাভ হ'ব কাৰণে একফালৰ পৰা কাম কৰি যাব মন যদি শুদ্ধ যাৰ নহয় সেই কাকো ভাল ভাবিব নোৱাৰে আৰু পৃথিৱীৰ ভিতৰত সেইজনে কুৎসিত ব্যক্তি বুলি কৈছে মই কোৱা নাই চক্ৰেটিছে কৈছে যিজন মানুহৰ দয়া নাই বিনয় নাই শ্ৰাদ্ধ নাই শ্ৰদ্ধা নাই মনত মৰম নাই আদৰ নাই চেনেহ নাই আছে মাত্ৰ কপট আৰু নিষ্ঠুৰতা
সেইজনতকৈ নিষ্ঠুৰ মানুহ নাই আৰু সেইজনতকৈ কদৰ্য মানুহ নাই। চক্ৰেটিছক ধুনীয়া গাভৰু ছোৱালী এজনীয়ে ক'লে, মহাশয় আপোনাৰ ফালৰ পৰা মোক এটা সন্তান লাগে। বোলে কি হ'ব তেতিয়া? বোলে সন্তানটো আপোনাৰ দৰে পণ্ডিত বা জ্ঞানী আৰু মোৰ দৰে ধুনীয়া হ'ব। তেতিয়া চক্ৰেটিছে কয়, যদি উল্টা হয় বোলে বোলে তোমাৰ দৰে মূৰ্খ আৰু মোৰ দৰে কুৎসিত। কাৰণ চক্ৰেটিছটো গোটেই বসন্তৰ দাগ থকা, নহয় জানো? গতিকে ইমান সহজ নহয় কথাবোৰ। গতিকে যাৰ আনন্দ নাই, বিনয় নাই, শ্ৰদ্ধা নাই, মৰ্যাদা নাই, লজ্জা নাই, আদৰ নাই, চেনেহ নাই, আৰু মনত কেৱল কপট, হিংসা আৰু নিষ্ঠুৰতা আছে, তাতকৈ আৰু কুৎসিত মানুহ পৃথিৱীত নাই। চামাৰখন বগা হ'লেই ভাল নহয় যদি বুকুত এটুকুৰা কয়লাৰ নিচিনা এঙঠা থৈ দিছে। কাৰণ এটুকুৰা কয়লাক 100 ভাৰ গাখীৰেৰে ধুৱালেও সি বগা নহয়। অংগাৰক দুগ্ধকমে খতেক প্ৰক্ষাল তথাপি নেৰে ই স্বভাৱ বৰ্ণকাল। কয়লা এটুকুৰা বা এঙাৰ এটুকুৰাক 100 বাৰ গা ধুৱালেও গাখীৰেৰে তাৰ নিজৰ যিটো কলা ৰং কেতিয়াও সি এৰি নিদিয়ে। ইয়াৰ কথা হ'ল, যিবোৰ মানুহ সাৰ পাই শুই থাকে তেওঁলোকক কেতিয়াও জগাব নোৱাৰে, আৰু যি সঁচাকৈ শুই আছে তেওঁক জগাব পাৰি। পানীত পৰিলে মানুহ নমৰে, পানীত পৰিলে সেইজনে মৰে যে সাঁতুৰিব নাজানে। গতিকে ইহঁতে যাতে পানীত পৰি নমৰক, গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক অকণমান সাঁতুৰিব শিকাব উল্টাকৈ, সোঁতৰ বিপৰীতে। সোঁতৰ বিপৰীতে যদি সাঁতুৰিব নিশিকায়, কাৰণ ইহঁতে প্ৰেক্টিচ ক'ত কৰে? এচৰীয়া পানীত। নাহাও বাইক শিকিলোঁ এচৰীয়া পানীতে, পল বাইক শিকিলোঁ দুবাৰ, হয় নাই? এচৰীয়া পানীত সাঁতুৰিব শিকাইছে, আৰু এই বৈতৰণি নদীত পাৰিব নেকি? আধা নাযাওঁতে ডুবি মৰিব। আৰু সাগৰটো আৰু গণ্ডগোল, নদী হ'লেতো 2টা পাৰ ঠিকে আছে, ইপাৰ সিকাৰ। সাগৰৰ বোলে 10টা পাৰ, অপাৰ সংসাৰ, নহয় জানো? গতিকে সোঁতৰ বিপৰীতে সাঁতুৰিবলৈকে শিকাওক, এদিন আপোনালোকৰ সাৰথি হ'ব। কিমতে ভকতি কৰিব তোমাত হৰিহ